দুখৰ মাজতো সুখৰ অনুভূতি। হয়, এই বানে ধোৱা অঞ্চলবোৰত দুখৰ মাজতো এটা সুখৰ অনুভূতি। সেইদিনাখন সময় গগৈয়ে দুজনী প্ৰেগনেণ্ট লেডিক উদ্ধাৰ কৰিছে ৰাতি 2 বজাত। সেই মহিলাগৰাকীৰ হেনো ৰাতি 2 বজাত লেবাৰ পেইন আৰম্ভ হৈছিলে। সেইখিনি সময়ত ভাবকচোন, কোনো ডক্তৰ যোৱাৰ সুবিধা নাই, ডক্তৰ নাৰ্ছ একোৱেই নাই। সেইখিনি সময়ত যদি তেওঁ ঘৰতে সন্তান জন্ম দিবলগীয়া হ'ল, তেতিয়াহ'লে সন্তান আৰু মাক দুটাৰ কাৰণে হয়তো এটা বিপদজনক পৰিৱেশৰ সৃষ্টি হ'লে হয়। আৰু এনেই পৰিৱেশটো এটা লেতেৰা পৰিৱেশত জন্ম দিলে সন্তান আৰু মাক দুইটাৰ কাৰণেও বেয়া। সেইখিনি হয়তো আমি মহিলা হিচাপে সেইখিনি কথা আমি জানো, কাৰণ এটা লেতেৰা পৰিৱেশত জন্ম দিব লাগিলে হয়। কিন্তু ভাবকচোন, আমাৰ মানুহৰ ভগৱান বুলিয়ে ক'ব লাগিব, যিয়ে ৰাতি 2 বজাত উপস্থিত হৈছে আৰু সেই মহিলাগৰাকীক ততাতৈয়াকৈ আনি মেডিকেলত ভৰ্তি কৰাইছে আৰু ৰাতিপুৱা তেওঁ এজনী কণমানি ছোৱালীক জন্ম দিছে, যিগৰাকীক এঞ্জেল বুলি কৈছে। এজনী সৰু অকমানি এঞ্জেলক জন্ম দিছে আৰু নাম দিছে, তেওঁৱেই নাম ৰাখিছে। ভাবকচোন, তেওঁ কেনেদৰে মানুহক সহায় কৰিছে। আৰু নাম দিছে নিৰ্জু খাতুন। নামটো যে এটা কি অনুভূতি জাগে, নিৰ্জু খাতুন। গতিকে এনেদৰে হয়তো মানুহৰ মাজত ভগৱান আহি দেখা দিব নোৱাৰে। আমি সকলোৱে কওঁ ভগৱানে আমাক আহি দেখা দিব নোৱাৰে। এনেকৈয়ে হয়তো একোজন ব্যক্তিৰ ৰূপত ভগৱান আহি আমাক দেখা দিয়ে। এয়াই হৈছে মানুহৰ ৰূপত ভগৱানৰ ৰূপ, যিজনে অশেষ কষ্ট কৰিছে। বানপানী যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই নে খাইছে, নে শুইছে, নে জিৰাইছে, তেওঁ তেনেদৰে মানুহক কষ্ট কৰি উদ্ধাৰ অভিযানত লাগিছে, সহায় কৰিছে। ভাবকচোন, তেওঁ মানুহৰ ভগৱান নহয়নে? সময় গগৈ তেওঁক চেলুট নিদিয়াকৈ কিন্তু কোনেও নোৱাৰে। এইবোৰকে কয় ৰিয়েল হিৰো।